ধন আজিও সেই গুৰুপাতে আহিব লাগিব চি আচ্ছা চলিবলটো বেছি নাই সেই দাদা ইটাক লিখি মই প্ৰচেছ আৰম্ভ কৰাই নাই আজিকালি ফেমিলি লৈ বুলি কয় তিৰিবলৈ লৈ ইছ ইমানো ৰোমান্টিক হ'ব নালাগে দিয়া এই ৰ'দত নহ'লে আমলেট হৈ যাবা কি ধন তই যে কামত নাহিলি কিয়া জেষ্ঠে মই এতিয়া টাউনতে আছোঁ ৰ এটা ইম্পৰ্টেণ্ট কামত আছোঁ ৰ মই হে তেৰি মোৰ এটা বহুত জৰুৰী কাম আছিলে তই নাহিলি দিগদাৰে হ'ব আজি কিবাকে মেনেজ কৰি আছে মই আজি যাব নোৱাৰিম দেই তে ধন তই এটা কাম কৰিবি টাউনৰ পৰা আহোঁতে যেনে তেনে আমাৰ তাতে সোমাই যাবি মই নাথাকিলেও ফুৰিৰে থাকিব দে হ'ব দে আছে মই যাওঁতে একবাৰ সোমাই যাম দে অঁ দে দে অ'ৰা শুনছ অ'ৰা অঁ কওকচোন হেৰিয়া আজিও সেই গুৰুপাতে আহিব লাগিব চি কিনো কয় আপুনি এইবোৰ তুমিও কানা মানুহৰ দৰে কি কথা কয় একলা লেট্ৰিঙৰ টেংকি ফুল হৈ চিটৰ বৰাবৰ হৈ গৈছে তুমি দেখা নাই অঁ পাহৰিছিলোঁৱেই মই এতিয়া কি হ'ব বাৰু কি হ'ব মানে ধনক মই ফোন কৰিলোঁ সি টাউনত গৈছে আজি আহিব নৰে অঁ ধনে জানো এইবিলাক চাফা কৰা কাম কৰিব মই তাক সেইগিলা চাফা কৰিব কাৰণে মাতিব খোজা নাই কাষেদি এটা সৰু টেংকি বহাম সেইকাৰণে তাক মাতিব খুজিছোঁ অঁ ঠিকেই আছে দিয়ক সেইটো হ'লে কথা নাই বাৰু তাতে মই কুতুবৰ পৰা আহোঁ কালি কুতুবৰ ৰিক্সাখনত ক'ৰবাত যোৱাৰ কথা আছে তাক ফোনটো মাৰি আছোঁ ফোনটো লগা নাই আৰু এটা কাম কৰিবাচোন মই নাহোঁতে যদি এই ধন আহে তুমি ধনক কামখিনি বুজি দিবা ঠিক আছে হ'ব দিয়ক দাদা আপুনি ঘৰটো অলপ বেছি ক'লাকে 6,000 মই ৰুম ভাড়া বেছি কোৱা নাইতো তোমালোকে ফেমিলি থকা ৰুম ভাড়া 6,000 বেছি লাগবে নালাগে দিয়ক 5,000 দিম দিয়ক আচ্ছা চলিবলটো বেছি নাই সেই দাদা আপুনি কি কথা কয় ইটাক লিখি মই প্ৰচেছ আৰম্ভ কৰাই নাই আপোনাৰ থাকি কিনে মই প্ৰডাকশ্যন কৰিম বুলি ভাবিছোঁ ঠিক আছে বাৰু বেলেগতো আকৌ লাফৰা চাফৰা নাই আজিকালি ফেমিলি লৈ বুলি কয় তিৰিবলৈ লৈ সেইটোৰ কাৰণে ভয় লাগে নাই দিয়ক দাদা আপুনি কি কথা কয় দাদা তে মই ৰুমটো ফিক্স হৈ যাব পাৰোঁ না যদি আৰু আকৌ লাফৰা চাফৰা নাই তেতিয়াহ'লে ফিক্সেই আৰু তে দাদা ফিক্স হ'ল দে মই আপোনাক এডভান্স হিচাপে 500 টকা দি যাওঁ মই দি দিওঁতে আহিম ঠিক আছে দাদা ঠিক আছে তুমি আহিলা তোমাৰ দুখ তোমাৰ সুখ তোমাৰ সকলো বিপদতে মোক চকু মেলিলেই হ'ব ইছ ইমানো ৰোমান্টিক হ'ব নালাগে দিয়া এই ৰ'দত নহ'লে আমলেট হৈ যাবা ব'লা ভিতৰত গৈ বহি ল'বা ব'লা অ' কুতুব কুতুব অ' কুতুব দামৰা বাই কি হৈছে ৰে এ ৰ তোক যে মই ইমান ফোন কৰি আছোঁ ফোনটো তোৰ কিয় চুইচ অফ কালি যে ক'ৰবাত যাব লাগিব তই গম পাইছা নাই কি কবি রে দামরা বাই ওটা মোবাইলটা ক্রেজি ক্লাব আসাম ভিডিওটা চাই না চলিগিটাই চায়া চায়া মোবাইলটা সুইচ অফ করে ফেলছে আর যে প্রেমে বয়স নাম নে ওইটা ভিডিও বেশিকে চাই রে চায়া চায়া মোবাইলটা সুইচ অফ করে পেলাইছে সেই কারণে মোবাইলটা পাই না তে কুতুব ভাই মই এতিয়া যাওঁ তই কালি 12টামান বজাত পোৱাকৈ যাবি ঠিক আছে ঠিক আছে আমি 12টার আগতে যামু যাইন এতিয়া এনেকৈ চাই থাকিবা নে কিবা ক'বা কামৰা ক'ত গৈছে কুতুবহঁতৰ তালৈ গৈছে ৰ'বা অহাকালি বোলে কুতুবৰ ৰিক্সাত ক'ৰবালৈ যাব সেইকাৰণে তাৰ ওচৰলৈ গৈছে সেই ৰ'বা কামৰা মোক বেছি চান্স দিনাতো মোৰ কিন্তু সন্দেহ হৈছে দে না আমাক ধৰা ফলাৰ কাৰণে কৰি আছে এইগিলাখান তুমি ভুল বুজিছা গাঁওবুঢ়া মানুহটো কাম চাম বহুত থাকে সেইকাৰণে তেওঁ ঘূৰি ফুৰি থাকে তুমি মিছাতে টেনশ্যন লৈ আছা সেই ৰ'বা
বাকী মই ৰুম চুম ঠিক ঠাক কৰি থৈছোঁ তুমি কেতিয়াকলে যাম বুলি ভাবিছা যোৱাৰ কাৰণে আমাৰ একো প্ৰব্লেম নাই ৰ'বা সুবিধাটো আমি পায়ে থাকোঁ মোৰ বেছি দেৰি কৰি লাভ নাই ৰুমৰ মালিকক মই এডভান্স দি দিছোঁ অহাকালি যদি আমাৰ এওঁ ক'ৰবালৈ যায় কালিলৈ কামটো কৰি দিওঁ নেকি এই শুনা তুমি যদি মোৰ লগত এতিয়াই যাওঁ মই এতিয়াই লৈ যাম কাৰণ তোমাৰ প্ৰেম সাগৰত মই ডুবি আছোঁ ৰ'বাচোন তোমাক এটা কথা সুধোঁ তুমি আমাৰ এওঁক জ্যেষ্ঠে বুলি মাতা আৰু মোক খুৰী বুলি মতা তাৰপিছতো তুমি বাৰু মোৰ প্ৰেমত কেনেকৈ পৰিলা কোৱাচোন মই খুৰী বুলি মাতা এটাই কাৰণ যাতে গামোৰা আৰু বাকী মানুহবিলাকে আমাক সন্দেহ নকৰে ধন তুমি চাগে মোৰ কাৰণে কত কিমান সাঁচি ৰাখিছা ন হলি ধন হলি ধন হলি ধন হলি ধন হলি ধন গামৰা আছে মাথান বস্তু কি কৰিবা এতিয়া তেওঁ নিচিনাই লাগিছে হে কি কৰোঁ এতিয়া কি কৰা ৰ'বা মোৰ হাতত এটা আইডিয়া আছে মই ফোনত দেখা পাইছিলোঁ মই বিচনা চাদৰখন লৈ জোকাৰি দিম তুমি সেই চাঞ্চতে তুমি ওলাই গুচি যাবা ঠিক আছে এতিয়া মোৰ কিন্তু ভয় লাগে কিন্তু তুমি সাৱধান নকৰিবা কিন্তু কাম মই যি কৰিব লাগে কৰি আছোঁ তুমি একো চিন্তা কৰিব নালাগে তুমি বিষ্ণু সাধাৰণ জকৰি ধৰ্মুখত গেলি আহিছ আজি নহয় মই জোকাৰিয়ে আছিলোঁ তেতিয়া আপুনি আহি পালে যে ঠিকেই আছে দিয়া এই ধন আছিল নে নাই আহিছিলে কিন্তু লগে লগে গুচি গ'ল তাৰ হাতত বোলে অলপোৱে সময় নাই হয় নেকি সি কাইলৈ ৰাতিপুৱা আহিম বুলি কৈছে তেতিয়া আপুনি তাৰ কামৰ কথাটো কৈ দিব দিয়া ঠিক আছে কালি আহক দিয়া বাপৰে বাপ কিবাকে বাচিলোঁ আজিলৈ ও কামৰা আসতে মই আহিলো ও আসতে কোৱা গেলি আই তই আহিলি নেকি ঘৰত কিবা খাই আহিছে না আজিও ইয়াতে খাম বুলি ভাবি আহিছে অৰে ৰাস্তে তাড়াতাড়িকে দেৰি হ'ব বুলি পুৰা চাহকাপ খাইলো মই খুৰীদেক মই কিবা এটা বনবা দে তই এটা কাম কৰ ক'ব লাগিছিল ৰাস্তে কিবা এটা খাই লওঁ নেকি আগে মানে ৰাস্তে আত্মা সন্তুষ্ট হ'লে ভগৱান সন্তুষ্ট হ'ব ডাইলগ গিলা যেনেকে মাৰা কাম গিলো সেনকে কৰিবিচোন মোৰ কামটো বেছি দৰকাৰী হৈ আছে মানে মই এটা কথা ভাবিছিলোঁ আমাৰ লেট্ৰিনৰ টেংকিটো পুৰা ফুল হৈ গৈছে অভাৰফ্ল' মাৰি আছে কাষেদি এটা টেংকি বহি পেলাই দুটা টেংকি লগে চুইচ গেট এটা চিষ্টেম কৰি দিম বুলি ভাবিছিলোঁ আজিকালি সোনকালে ভৰ্তি হৈছে আই খুৰীৰো বহুত আগবেজা হৈছে কিয় পাব লাগে ৰাস্তে টেংকি যদি অভাৰফ্ল' মাৰি আছে তাৰপৰা খালাচ কৰি দিলে হৈ গ'ল হয় নেকি তই কৰিবি নে খালি মই জানো তই ডাইলগ মাৰাত বাহিৰে যে একো কাম কৰিব নোৱাৰা মই ইচ্ছা কৰিলি এতিয়া বেলেগ মানুহ মাতি আনি কেনে খালী কৰি দিব পাৰোঁ কিন্তু লাভ নহ'ব খুৰীৰে দিনটোত 2 বাৰ 3 বাৰ যায় একবাৰত 2 কিলোৰ পৰা 3 কিলো হাগে আৰু লাগে ৰাস্তে কি এতিয়া টাংগিৰ কাৰণে গাৰ্জ খানিব লাগিব নেকি লাগবতো তই বাৰে পিছফালক লাগে আনজা তাতে দগৰাটোতে কদাল খান আছে মই যাই আছো যা তে মই যাই থাকো যা আহি থাক লাহে লাহে তাকেইতো ঘাৰা বা ক'ত বা খানিব লাগে টাংকি দেখো ইয়াতে আছে এই বাদ দি চুইচ গেটে বহাব ইয়াতে এখন নিজৰ ভাল সাপ দেখোন হে ইটিক মাৰিলে হয় হে বাপৰে বাম কি হে খান্দি আছা দে ভালে কৈছা দে ৰাস্তে এতে খান্দো দে হ'ব না দে সেইখানিতে খান্দি আছা দে ভালে হৈছে দে পিছে দিপেৰে কি হেৰি ভাত খাবি অস্তে বেছি একো নালাগে দে পাৰা যদি খাচী মাংস আনবি নহ'লে হাঁহ এটা মাৰিবি মই ভাবছিলো ডিমে এটা আনি 3 ভাগ কৰি খুৰেৰে তই মই 3 ভাগে খাম তই আৰু খাচীৰ মাংস বিচাৰিছা 1980 চনতে খাইছিলো এতিয়া যি দাম খাচীৰ মাংস খাবি অস্তে এটা ৰিমা তাকো 3 একখান মই নাখাওঁ দে ঘৰতে খাই মই ভাত
ডিমে নাখা যদি চয়াবিনে আনিম দে 50 গ্ৰাম মান খাবি নে নহয় দে আছে যদি খাচী মাংস খুৱাব নোৱাৰা মই ঘৰতে খাইম দে হাজিলত ধৰি দিবি মোক নাখা যদি নাই দে আমাৰো সাজ বাচি যাব তই গাটাটো অলপ ডাঙৰকে খান মই আহিছো বাপৰে বাপ কি কিৰপন বোলে বাপৰে বাপ ইমান কিৰপিন মই দেখা নাই দেই কামবোৰ ভাবিলে কিৰপিন হয় দেই কিৰপন মানুহ বাপ ধন কাম কৰি আছা আজি নহয় দুপৰীয়া মই চয়াবিন ৰান্ধিম বুলি ভাবিছো তুমি খাবানে অ' খুৰী তুমি সোধাৰ পিছত নাখা বুলি কেনেকৈ কম তোমাৰ হাতে বনোৱা চয়াবিন নহয় পিটিকা কৰি দিলেও খাম মই খুৰী ঠিক আছে দিয়া তেতিয়াহ'লে মই ভাতকেইটা সোনকালতে বনাওগৈ অৰা শুনাছো এফালে হা কওকচোন কি হ'ল এই মই এন্দু চপৰ পৰা আহো ৰবা তাতে বোলে জীৱন্ত বিশ্ব চপৰা আহিব তাতে মোক অতিথি হিচাপে নিমন্ত্ৰণ দিছি জীৱন্ত দা আহে যদি আমাৰ ইয়ালৈ মাতি লৈ আহিবচোন দাসু দা মই কৈ চাম মই সোনকালে আহিম দে কিন্তু বেছি দেৰি নকৰো আৰু হেৰি দুপৰীয়াৰ কাৰণে কি বনাবা খুজিছ দুপৰীয়া চয়াবিনেই বনাব খুজিছো আগৰে অলপমান চয়াবিন আছিল আৰু ধনেও নহয় চয়াবিন খাই খুব ভাল পায় কি মই দুহুত এতিয়া ঘুটবে যাওঁতে সি চয়াবিন যে নাখাওঁ বুলি কৈছিল এতিয়া ক'ৰ পৰা খাৱা হ'ল আপুনি কিবা ভুল শুনিছে বোধহয় সি মোক ধুনীয়াকে কৈছে নহয় মই খাম বুলি আৰু এতিয়া আপুনি যলৈ যাব ওলাইছে তালৈকে যাওক দেৰি হ'ব নহ'লে মোক দুহু সি চয়াবিনৰ আঞ্জা নাখাওঁ বুলি কৈছিল খাচীৰ মাংসহে খাম বুলি কৈছিল কি কাৰবাৰ মোৰো শুনাত ভুল হ'ব পাৰে দে মই আহোঁ ধন শুনাচোন আমাৰ এও নহয় মিটিঙলৈ গ'ল আহাচোন কাম পিছত কৰিবা ফৰমাল এতিয়া নৰা ক'ত গেলা হা মাতি কিনে কি কৰিবা হা জ্যেষ্ঠ ঘৰত নাই ইয়াতে ভাং চাঞ্চ নাপাওঁ আৰু আমি মই সেইটো কথাই ক'ব খুজিছিলো দেৰি নকৰো ব'লা ঠিক আছে দে এটা কাম কৰা সোণা গহনা পইচা আপুনি যিখিনি আছে পেক কৰা তুমি আৰু এটা কাম কৰিবা জ্যেষ্ঠ কাপোৰ একযোৰ মোক উলিয়াই দিবা পিন্ধি যাব লাগিব না মই ঠিক আছে তুমি 2 মিনিট ৱেইট কৰা মই আহি আছো লোৱা আমাৰ এওঁৰ কাপোৰ এযোৰ তুমি জলদি পিন্ধি লোৱা ৰ'বা তুমিতো চুইজাৰ পিন্ধিলা কিয়া এযোৰ পিন্ধা কাৰণ আছে বাই চান্স কোনোবাই দেখিলে তেতিয়াহে মোক ছোৱালী বুলি ভাবিব নহ'লে দেখোন বোৱাৰী বুলি ভাবিব তুমি বেলেগ দিমাগ খাই দিছ দা কিন্তু আপৰো মানুহবিলাকৰ বুদ্ধিও বেছি আৰু দিমাগো বেছি হ'ব দা বাদ দিয়া মই কাপোৰ চাই পিন্ধো তাতে যাব লাগে আমি বলা বলা সেই এটা কাম কৰাচোন কোনোখন মাথাত ল তাতে কোনো গম নাপায় এই বলা হা ৰচন্দ্ৰ কি ৰচন্দ্ৰ কি কামবুৰা যাচ্ছে তই বাদানে তুই এক ধর ই আমার গাঁৱৰ পৰাই ই আপি এটা বলে আনছি ৰ মামলাটো কি অলপ ভালকে জানি চাবা দি কিজানি দুয়োকে ভালে পায় আৰু একটো মই চিনিয়ে পাওঁ ইয়াৰ নাম ধন ই মোৰ তাতে কাম কৰে দেস্তে তই মোক বাছো এক মই তামান ভাল পাওঁ কিবা কামক যাবাৰি দেস্তে ঐ কামবুৰা তাক ধৰি দে কোনোটো চিনি পোৱা নাই তই কেৰম দিছে মই থাকোঁতে ঐ কামবুৰা তই বেছি কথা নকবি সি আমাৰ গাঁৱৰ আপি বলে আনছে আৰু তই তাক চাবত কৰি আছা ধন টেনচন নলবি তই প্ৰেমৰ বিৰুদ্ধে মই কোনোদিনে নাযাওঁ এই 500 টকা ল আৰু কিবা দৰকাৰ হলি মোক ফোন কৰবি যা তই এতিয়া ঐ কামবুৰা তই এইটো ভাল কাম নকৰলি কিন্তু বাদ দিয়া এলা সৰু চলি এই সৰু চলিৰ পিছে পিছে কি ভেনা মাখিৰ দৰে পৰি আছা যো বাদ দি শুনছ ভাল খবৰ এটা আছে আমাক ধনে আপি এটা পলে নিছি হা এই মাত্ৰ দেখা পাই আহিলো মই তোমাৰ মাত বোল নাই দেখো ক'ত মৰিলে ক'ত গেলা তুমি
ওরা ও কহাই গেলাই এতো নাই শালা ক'ত গেলাই দেৰি শালা ফোনটোৱে কৰিছ ৰ ফোনটো নুগুছো চব হেৎ শালা নিব হাৰাম তোক মই সুধাই দিলো কামবোৰৰ আৱাজ দেখোন ফাক নিমখ আৰাম বুলি কৈছে বাছ যায়ে আৰু ও কি জীয়াই তাক নিমখ আৰাম বুলি কৈ আছা অ গজেন নিমখ হাৰাম মানে মোৰ এটা ডাঙৰ ভুল হৈ গেল কেনাহান ভুলে যাste তোৰ মই মাতটো শুনা পাই পেলাই সোমালো ৰ কি কবি মই গাখীৰ খুৱে ঘৰতে সাপ পুহি ৰাখিছিলো হাও কি কয় যাste মই ভালকে বুজি পোৱা নাই অলপ বুজি পেলাই কৈছোন তহঁতে কি বুজবি মোৰ দুখ সেইটো ধনে আপনি পলে নিয়া নাছিল সেইটো তিৰি আছিল হা কাত তিৰি বলে নিলে গাই আৰু যাত তিৰি বলে নিছি গিৰিয়েকটো কিন্তু অলপ জদামূৰ্খ হ'ব নালাগিব মোৰ বিবেকেদিতো সি হিজৰে হ'ব লাগিব তিৰি ভালকে চাম মেলবা নল্লিতো যাবয়ে এই ৰ সেনেকে নকপিছো আজিকালি তিৰি কোনে বিশ্বাস কৰে শুন আকলা গিৰাক গিলাখানক দোষ দিলে নহব তই যাক জদামূৰ্খ বুলি কৈছা হিজৰা বুলি কৈছা আচলতে সেই দুৰ্ভগীয়াজন ময়ে সেইটো মোৰে তিৰি আছিল তই মোক চটটো মাৰতে যেখানটি দুখ পাইছিলো আজি তোৰ কথাখিনি শুনি সুতে মোলে মই 2 গুণ সুখ পাইছো ভাই 2 গুণ তোক আর ভাই মই মারবিয়া নালাগে কেনাই পাইছে তই এতিয়া মজাটো তইতো এহঁতক পইচা দিও খেদে দিছিলি দে মই এতিয়া যাওঁ দে গাঁৱৰ মানুহ জনাম না নাই কথাটো এ ভাই ৰ বৰ্তমান কথাটো তই কাকো নজনাবি মই যি গাঁওবুঢ়া এই গাঁওবুঢ়াৰ সময়টো নলিবে গুচি যাব দে দে নজনাও দে মই কাকো সেইকাৰণে মানুহক অলপমান চাই চিতি ব্যৱহাৰ কৰিব লাগে কি হে ইমান দেৰি মই তিৰিক কৈ আছো এণ্ডোছপাত মিটিঙত যাম বুলি তুমি আজি আৰু মোক ৰখাই মাৰিছ এই কি কবা আমাৰ আহিবাই নেদে মোক কিবা বাহানা কৰি আহিছো তোমাৰ কাৰণে হ'লেও মোক ইমান দেৰি ৰখাই মাৰিব নালাগিছিল মই আৰু কুতুব ৰিস্কাৰ লাগ ৰখাই থৈছো কি আৰু ধামটো মোক ফোন মাৰি আছে গম পাইছ না মই আৰু বেছি দিন এনেকৈ থাকিব নোৱাৰো সোনকালে মোক নিয়াৰ ব্যৱস্থা কৰা মইতো চেষ্টা কৰিয়ে আছো গামোৰা এটা হৈ নিজৰ টিটটোক যদি সোনকালে ডিভোৰ্চ দিয়াও মানুহ কি বুলি ক'ব মোক গম পাইছ না সেইকাৰণে মই ঘৰত এটা কাম কৰাকে চলি ৰাখিছো কাম কৰা চলি ৰাখিলে কি হ'ব সেই পাগলি তুমি কথাটো বুজা নাই তাক মই চান্সটো দিছো কিবা কাৰণত যদি তাৰ লগত লিং লাগি পেলাই যায় তেতিয়াহ'লে যাক সিহঁতে ঘৰৰ বাহিৰ তাৰে পিছত তুমি এণ্ট্ৰি বুজি পাইছ বাপ্পা ঐ তোমাৰো ব্ৰেইনটো কম নহয় দা এ পাগলি মই এনাই কামোৰে হোৱা নাই दिमाग का इस्तेमाल है दिमाग का समझ गई गुन्नू